হঠাৎ যদি আপোনাক তেজৰ প্ৰয়োজন হৈ যায় কি কৰিব আপোনাৰ পৰিয়ালৰ কোনোবা এজন ব্যক্তি হস্পিটেলত আছে তেজৰ ইমাৰ্জেন্সি প্ৰয়োজন পৰিয়ালতো এনে কোনো ব্যক্তি নাই যি তেজ দান কৰিব পাৰে বা কোনোবা আছে যদিও তেখেতৰ কিন্তু তেজৰ গ্ৰুপ নিমিলে হস্পিটেলতো তেজ আছে কিন্তু সেই হস্পিটেলৰ তেজো সেই ৰোগীৰ গ্ৰুপৰ লগত নিমিলে গতিকে আপুনি সালসলনি কৰিব নোৱাৰে সেই সময়ত আপুনি কি কৰিব ফেসবুকতো বিভিন্ন সময়ত তেজ বিচাৰি বিভিন্ন ধৰণৰ পোষ্ট পোৱা যায় মই কেইটামান পোষ্ট কালেক্ট কৰিছিলো পোষ্ট গিটা হৈছে এনে ধৰণৰ বৰপেটা মেডিকেল কলেজ হস্পিটেলত এজনী ছোৱালীৰ বাবে O+ তেজৰ প্ৰয়োজন হস্পিটেলত O+ তেজ নথকাৰ বাবে সালসলনি কৰিব পৰা নাযায় মই দিব আহিছিলো কিন্তু মোৰ B+ কোনোবাই সহায় কৰিব পাৰিলে ভাল হয় ৰোগীৰ অৱস্থা সংকটজনক তেজ দিব আহিছিল কিন্তু সালসলনি কৰিব নোৱাৰে কাৰণ তেজৰ গ্ৰুপ নিমিলে আৰু আছে মোৰ ভাই বোৱাৰীৰ বাবে অলপ তেজৰ প্ৰয়োজন হৈছে কোনোবা তেজ যোগান ধৰিব পৰা সংস্থা বা কোনো লোকে তেজ দান কৰি সহায় কৰিব বুলি ফেসবুকৰ জৰিয়তে অনুৰোধ জনালো এনে ধৰণৰ পোষ্ট আপুনি ফেসবুকত নিশ্চয় নোপোৱা নহয় গতিকে আপুনি কি কৰিব ব্লাড ডনাৰ্স অসম নামৰ এটা গ্ৰুপ আছে তাত আপুনি নিৰ্ভয়ে এবাৰ কন্টাক্ট কৰি চাব পাৰে তেখেতলোকে প্ৰতিখন জিলাৰ বাবে একোটাকৈ ফোন নং মুকলি কৰিছে যদিহে আপোনাৰ তেজৰ প্ৰয়োজন হয় তেতিয়াহলে জিলা অনুপাতে তেখেতলোকে দিয়া ফোন নম্বৰত এবাৰ কন্টাক্ট কৰি চাব পাৰে তেখেতসকলক ফোন কৰক আৰু ৰোগীৰ সম্পূৰ্ণ ডিটেইলছ তেখেতলোকক WhatsApp যোগে প্ৰেৰণ কৰক সুবিধা অনুযায়ী নিশ্চয় তেখেতলোকে আপোনাক সহায় কৰিব তেখেতলোকে যি ফোন নং মুকলি কৰিছে সেই ফোন নম্বৰসমূহ মই এই ভিডিঅটো লাষ্টত দি দিম আপুনিও এই গ্ৰুপৰ এজন সদস্য হ'ব পাৰে যদিহে আপুনি ব্লাড ডোনেট কৰে তেখেতলোকৰ ফোন নম্বৰত কন্টাক্ট কৰক আৰু ব্লাড ডনাৰ্স অসমৰ এজন মেম্বাৰ হৈ পৰক কালি ফেসবুকতো এটা পোষ্ট পাইছিলো যেটো পোষ্ট আছিল ব্লাড ডোনেটৰ ওপৰত আৰু মই ভাবিলো কোনোবা নহয় কোনোবা উপকৃত হ'ব পাৰে সেইভাবে পোষ্টটো মই ৰখাই থলো আৰু পোষ্টটো তেখেতলোকে BPL লোকসকলকহে ব্লাড ডোনেট কৰিব ইয়াত লিখিছে যদিহে কাৰোবাৰ তেজৰ প্ৰয়োজন হৈ আছে আমি দান কৰিব ওলাইছো মাত্ৰ এটা শৰ্ত আমি BPL শ্ৰেণীৰ মানুহখিনিকহে দান কৰিম কিয়নো এই মানুহখিনিয়ে এটোপাল তেজৰ বাবে হাহাকাৰ কৰি ফুৰে কিন্তু ক্ৰয় কৰিবলৈ সামৰ্থ্য নাই অৰ্থাৎ হাতত ধন নাই সেয়ে আমি দান কৰিব ওলাইছো আমাৰ লগত যদি আৰু কোনোবা ব্যক্তি জড়িত হম বুলি ভাবিছে তলত ফোন নম্বৰত কথা পাতক আপোনাৰ এটোপাল তেজৰ বাবে যদি কাৰোবাৰ মুখত হাঁহি আহিব পাৰে সেইকণ আপুনি ময়ে কৰিম আৰু তেখেতলোকে ফোন নম্বৰ মুকলি কৰিছে তেখেতলোকৰ ফোন নম্বৰ দুটাকে দিছে ইন্দ্ৰজিৎ ডেকা আৰু আকাশ কুমাৰ কলিতা তেখেতলোকে দুটা ফোন নম্বৰ মুকলি কৰিছে এই ফোন নম্বৰ গিটাটো আপোনালোকে ফোন কৰি পেলাই সুবিধা অনুযায়ী টেষ্ট ল'ব পাৰে যদিহে আপোনালোক BPL আৰু তেখেতলোকে পোষ্টটো যথেষ্ট শ্বেয়াৰ কৰি দিবলৈ কৈছে আৰু শ্বেয়াৰ কৰিবই লাগে কাৰণ আপোনালোকে এই ভিডিঅটো শ্বেয়াৰ কৰক কিয়নো আপোনাৰ এটা শ্বেয়াৰে হাজাৰজনৰ জীৱন বচাব পাৰে আৰু শেষত ব্লাড ডোনাৰ্স অসমে যি ফোন নম্বৰ জিলা অনুপাতে মুকলি কৰিছিলে সেই ফোন নম্বৰসমূহ আপোনালোকলৈ আগবঢ়ালো